অনুষ্ঠান পুনৰ আৰম্ভ হোৱাত মই সঁচাকৈ গৌৰৱান্বিত আৰু এই চেগতে আমি আমাৰ এই মঞ্চত উপস্থিত সকলোকে অভিনন্দন ও কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আজি ৰাভা দিৱসৰ এই প্ৰাক্ষণত যদি অকণমান নকওঁ তেন্তে আধাৰো হোৱা নিচিনা লাগে। বিপ্লৱী সত্তা, সৈনিক শিল্পী, কবি, সংগীতজ্ঞ, সাহিত্যিক, গীতিকাৰ, চিত্ৰকৰ, অভিনেতা কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ বিখ্যাত সুযোগ্য পিতৃ মাতৃ গোপাল চন্দ্ৰ ৰাভা আৰু গেথিমালা ৰাভাৰ ওৰসত 1909 চনৰ 31 জানুৱাৰীত জন্ম লৈছিল অবিভক্ত ভাৰতৰ ঢাকাত। তেখেতে যি শৈশৱৰ স্কুলীয়া শিক্ষা সেই ঢাকাৰ তেওঁ খানা চাউনিৰ যি স্কুল আছিল তাতে আৰম্ভ কৰিছিল আৰু তেজপুৰৰ পৰা তেওঁ মেট্ৰিকত সেই সময়ত অবিভক্ত যি দৰং সেই দৰঙৰ পৰা সৰ্বোচ্চ আমাৰ উপৰোক্ত আমাৰ বক্তা বিবেক ছাৰে কথাখিনি কৈ গৈছে যে অবিভক্ত দৰঙৰ পৰা তেওঁ সৰ্বোচ্চ নম্বৰ লাভ কৰিছিল আৰু তেওঁ চেণ্ট পল কলেজ কলিকতাত ISC আজি যে সায়েন্স হায়াৰ ছেকেণ্ডাৰী সেই ISC নাম লগায় আৰু তাৰ পৰা তেওঁ কলিকতাৰ ৰিপন কলেজত BSc পদাৰ্থ বিজ্ঞান অৰ্থাৎ ফিজিক্সত এডমিশ্যন লৈ তেওঁ শিক্ষা আৰম্ভ কৰে। তাৰ পৰা তেওঁ দেখিলে যে উপনিৱেশিক যে ব্ৰিটিছ শাসন সেই শাসনৰ প্ৰতি তেওঁ বহুত কষ্ট অনুভৱ কৰিছিল আৰু তেওঁ যিখিনি শ্ৰমহীন কৃষক, বনুৱা, হালোৱা, সজোৱা সেই মানুহখিনিক লৈ তেওঁ এখন শ্ৰেণীহীন য'ত বৈষম্যহীন সমাজৰ কল্পনা কৰিছিল আৰু শংকৰদেৱৰ যি সমাজ দৰ্শন, শংকৰদেৱৰ যি সমাজ আৰু সাংস্কৃতিক যি ধ্যান ধাৰণা সেই ধ্যান ধাৰণাৰে তেওঁ অনুপ্ৰাণিত হৈ শংকৰদেৱৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ বৃহত্তৰ অসমীয়া সমাজ পৰ্বত পাহাৰ ভৈয়ামক একাকাৰ কৰি যাতে প্ৰত্যেকেই সমভাৱে শ্ৰেণীহীনভাৱে জীয়াই থাকিব পাৰে তেনেকুৱা এখন বিকশিত অসমৰ কল্পনা কৰি তেওঁ স্বাধীনতা সংগ্ৰামত জঁপিয়াই পৰিছিল আৰু তেওঁ প্ৰায় সেই স্বাধীনতা সংগ্ৰামত 1934 তেওঁ আইন অমান্য আন্দোলন আৰম্ভ কৰে। তাৰপিছত তেওঁ কাৰ্নিংহাম চাৰ্কুলাৰ যি প্ৰতিবাদ সেই প্ৰতিবাদত তেওঁ যি অনশন কৰিছিল বিভিন্ন প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ ফলস্বৰূপে তেওঁক ৰিপন কলেজৰ পৰা বাহিৰ কৰি দিছিল আৰু ইতিমধ্যে তেওঁ সেই মানুহখিনিৰ কাৰণে তেওঁ যে শ্ৰেণীহীন সমাজ এখন গঢ়াৰ কাৰণে তেওঁ কি কৰিছিল ৰাজনীতিত সক্ৰিয়ভাৱে জড়িত হৈ পৰিছিল আৰু প্ৰথম তেওঁ বৰপেটাৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিল, পিছত তেজপুৰৰ পৰা তেওঁ নিৰ্দলীয়ভাৱে বিধায়ক পদ লাভ কৰিছিল, পিছত তেওঁ কোকৰাঝাৰ লোকসভা সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়াই যদি তেওঁ বিফল হৈছিল। এইদৰে তেওঁ সংগ্ৰামী সত্তা আৰম্ভ হৈছিল। তেওঁ ইমান সুদক্ষ অভিনেতা আছিল। আজি যদি আমি চাওঁ বিষ্ণু ৰাভা কেৱল গায়কেই নহয়, তেওঁ সংগ্ৰামীয়ে নহয়, তেওঁ বিপ্লৱী সৈনিকেই নহয়, আজি তেওঁ যদি আমি গীতত চাওঁ দেখা পাওঁ তেওঁ খুব নিজৰ জীৱনত তেওঁ জীৱনটো সজাব জানিছিল। সেইকাৰণে তেওঁ গীতত লিখিছিল মোৰ জীৱনৰ আকাশত ইন্দ্ৰধনু গঢ়িম। পাহাৰৰ শান্তি ছোৱালীক লৈ তেওঁ গাইছিল, পাহাৰৰ শান্তি ছোৱালীক লৈ তেওঁ গান গাইছিল। কোনোবা এজনী ৰচকী মহিলাক ৰচকী ছোৱালীক লৈ তেওঁ গাইছিল। বিলত ধুনীয়াকৈ ফুলি থকা সেই পদুম পাহিক লৈ তেওঁ গাইছিল। অৰ্থাৎ তেওঁ এটা সাংস্কৃতিক মন, সাংঘাতিক এটা যিটো সামাজিক প্ৰেম সকলোৰ প্ৰতি তেওঁ উদ্বুদ্ধ আছিল আৰু সেয়েহে অসমীয়া সমাজখনত তেওঁ আগুৱাই নিবলৈ চেষ্টা কৰিছিল আৰু তেওঁ যিটো দৰ্শন সেই দৰ্শন কিন্তু তেওঁ শংকৰদেৱৰ আদৰ্শৰে অনুপ্ৰাণিত হৈছিল। তেখেতৰ বিখ্যাত গানসমূহ আমি আজি সকলোৱে স্মৰণ কৰিছোঁ। তেখেতৰ যি কবিতা প্ৰত্যেকটো কবিতাতে বৈপ্লৱিক যি ধ্যান ধাৰণা তেওঁ প্ৰকাশ কৰিছিল। তেওঁ হয় বিপ্লৱী সত্তাত তেওঁ সেয়েহে লিখিছিল ভাং ভাং ভাং, এনেকুৱা বিভিন্ন যি বৈপ্লৱিক কবিতা, হেৰ' কৃষক, এনেকুৱা বিভিন্ন কবিতা তেওঁ প্ৰকাশ হৈছিল আৰু তেওঁ এজন খুব সাংঘাতিক অভিনেতা। যিকোনো মুহূৰ্তত তেওঁ নিজৰ অভিনয় প্ৰতিভাৰে সকলোকে উদ্বুদ্ধ কৰিছিল, সকলোকে মুগ্ধ কৰিছিল। বিষ্ণু ৰাভাৰ যি সক্ৰিয় বৈশিষ্ট্য, তেওঁ আজি সমাজখনক আগুৱাই লোৱাৰ যি স্বপ্ন আমি অনাগত দিনত সকলো অসমীয়াই আগবাঢ়ি যাবলৈ তেখেতক
তেখেতক মৰণোত্তৰভাৱে আমি সহায় কৰিম বুলি নিশ্চয় আমি বৰ্তমান প্ৰজন্মই প্ৰতিশ্ৰুতিবদ্ধ। তেখেতৰ যিসমূহ গীত, সেই গীতসমূহ সদায় কালজয়ী হওক আৰু 1969 চনৰ আজিৰ দিনটোতে তেওঁ তেজপুৰত মৃত্যুবৰণ কৰিছিল আৰু তেখেত আছিল দুৰ্দান্ত প্ৰেমিক। সেয়েহে তেওঁ প্ৰথমা পত্নী প্ৰিয়লতা দত্তৰ মৃত্যুত তেওঁ এই যি পৰজনমৰ ভঞ্জে গাইছিলে, পৰজনমৰ শুভ লগনত এই গানটো গাইছিল। গতিকে এইজনা মহান শিল্পীক আমি আজি শ্ৰদ্ধাৰে সোঁৱৰিছোঁ আৰু বিহালী জনসাংস্কৃতিক পৰিষদৰ উদ্যোগত অনুষ্ঠিত হোৱা এই ৰাভা দিৱসৰ ক্ষণত পুনৰবাৰ মই সকলোকে স্বাগতম, অভিনন্দন জনাই এটি কবিতাৰে মোৰ বক্তব্য সামৰিম। কবিতাৰ শিৰোনাম